সত্ত্বগুণৰ কোৱালিটিটো কি? তত্ৰ সত্ত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম জ্ঞান সঙ্গেন বদনাতি সুখ সঙ্গেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, সত্ত্বগুণ অতি নিৰ্মল প্ৰকাশ, আমাৰ ভিতৰৰ যিমান অজ্ঞানতা আছে সব আঁতৰাই পঠিয়ায়, অন্ধকাৰ সব দূৰ কৰি পোহৰ কৰি তোলে। সত্ত্বগুণ বৃদ্ধি হলে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হয়, জনকল্যাণ কৰিবলৈ মন যায়, ভাল ভাল কাম কৰিবলৈ ইচ্ছা যায়। সত্ত্বগুণ যেতিয়া বৃদ্ধি হ'ব, নিজৰ কৰ্তব্যৰ প্ৰতি অগ্ৰসৰ হ'ব, ঈশ্বৰমুখী হ'ব। ৰজোগুণ, ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সঙ্গ সমুদ্ভৱম তন্নিবধ্নন্তি কৌন্তেয় কৰ্ম সঙ্গেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজোগুণটো হৈছে আসক্তি বঢ়ায়, আসক্তি কৰ্মৰ প্ৰতি, টকা পইচা ঘৰ দুৱাৰ ইত্যাদি, আৰু জাক জমকতা ভাল পায়, আৰু যশস্যা বিচাৰে। মই গ'লে মোৰ বেলেগ এটা নাম, মোক মানুহে অলপ বেলেগ ধৰণে চাওক, মোৰ কাৰণে চেয়াৰখন অলপ বেলেগ হওক, মোক দিয়া জাপিটো অলপ বেলেগ হওক, মোক দিয়া গামোচাখন অকণ বেলেগ হওক, মোৰ জয় জয়কাৰ কৰক ইত্যাদি, জাক জমকতা, যশ, নেম এণ্ড ফেম, এইবিলাক কাৰ? ৰজোগুণ বৃদ্ধি হলে। আৰু যেতিয়া তমোগুণ বাঢ়িব, তমোগুণ বাঢ়িলে তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰা ভিতত তামসম উদাহৃতম। তমোগুণটো 14 অধ্যায় 8 নম্বৰ শ্লোক। তমোগুণটো অজ্ঞানৰ প্ৰতীক। তমোগুণ বাঢ়িলে 3টা মূল কথা কৰিবলৈ মন যায়। এটা হৈছে প্ৰমাদৰ দৰে কৰ্ম কৰে, এটা হৈছে কৰিবলগীয়া কৰ্মখিনি পিছলৈ থৈ দিয়ে, এলেহুৱা ভাৱ বা আলস্য, আৰু এটা হৈছে শুই থাকিবলৈ মন যায়। বেছিকৈ শুই থাকিবলৈ যাৰ মন যায়, যি সন্মুখত কৰ্তব্য কৰ্ম থকাৰ পাছতো পিছত কৰিম বুলি থয়, আৰু যি প্ৰমাদৰ দৰে কাম কৰে, উন্মত্তৰ দৰে কাম কৰে, তেতিয়া গম পাব যে ইয়াৰ তমোগুণ বৃদ্ধি হৈছে। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্য ইয়ে মত্ত এবেতি তান বিধি নাচ হম তেসু তে মই। হে অৰ্জুন, সাত্বিকে হওক, ৰাজসিকে হওক, তামসিকে হওক, তিনিওটা মোৰ পৰা আহে, কিন্তু মই না ভাৱত থাকো না ভাৱটো মোত থাকে। এটা কথা খালি বুজি ল, গোটেই সংসাৰ ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাৱেৰ বিসৰ্বমিদম জগত। 7ম অধ্যায়, আগৰটো 12, এইটো 13 শ্লোক সংখ্যা। গোটেই জগত ভাৱৰ ওপৰত চলি আছে, যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰি আছে। এটা ল'ৰাৰ মনত ভাৱ আহিল বেংক ডকাইতি কৰোঁ, আৰু লগৰ দুটাৰ লগত আলোচনা কৰিলে, সিহঁতে হয় ভৰ দিলে, বছ একচন। প্ৰথমতে ভাৱ, যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ। ভাৱত যদি আমি কণ্ট্ৰল কৰিব পাৰিলো, ভাৱত যদি শুদ্ধতা আনিব পাৰিলো, তেতিয়াহ'লে আপোনাৰ মোৰ কৰ্ম শুদ্ধ হ'ব। সেইকাৰণে ভাৱৰ শুদ্ধতাৰ কাৰণে এয়া অনুষ্ঠান। এই অনুষ্ঠানবিলাক যে হয়, আমি যে নাম গাইছোঁ, পুৱা গধূলি গুৰু সেৱা কৰিছোঁ, শ্ৰৱণ কীৰ্তন কৰিছে আপোনালোকে, ভাওনা পাতিছে আপোনালোকে, কিহৰ কাৰণে? ভাৱৰ শুদ্ধতা, কেৱল ভাৱৰ শুদ্ধতা। আৰু যদি কেৱল এনে শুনি পেলাই থৈ দিওঁ, ভাৱত যদি কোনো ধৰণৰ একো ক্ৰিয়াই নকৰে, তেতিয়া কি লাভ হ'ব? চেষ্টা কৰিব লাগিব। মই যদি কাৰো উপকাৰ কৰিব পৰাও নাই, মোৰ দ্বাৰা যাতে কাৰো অপকাৰ নহয়। মই যদি পুণ্য কমাব পৰাও নাই, মই যাতে পাপ নকৰোঁ। 18খন পুৰাণত মাত্ৰ 2টা কথা লিখিছে, অষ্টাদেশু পুৰাণেশু ব্যাসস্য বচনত দ্বয়ম পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়ানাম। 18খন পুৰাণত ব্যাসে মাত্ৰ 2টা কথা লিখিছে। পৰৰ উপকাৰ কৰাটোৱে হৈছে পুণ্য, আৰু অপকাৰ কৰাটোৱে হৈছে পাপ। তাৰ মানে আমাক প্ৰভু ভগৱন্তৰ মায়াই পুতলাৰ দৰে নচুৱাই আছে 3টা গুণৰ দ্বাৰা। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় এটাই, দৈবহি আস গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,
মোৰ মায়া অতি ভয়ানক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোত শৰণ লৈছে। গীতা ৭ম অধ্যায় 14 নম্বৰ শ্লোক। আৰু সেইকাৰণে ইয়াত গুৰুজনাই লিখিলে যে ব্ৰহ্মা হৰ আদিৰো দেৱৰো ঈশ্বৰ যিজন, আৰু নাম হৈছে সমস্ত ধৰ্মৰ ৰজা। গতিকে তাত নকৰি পেলাই আমি বেলেগত ক'ত কৰি আছো। সেইকাৰণে ক'লে পাপত মাৰিও বাৰী, অন্তক পলাওক চাৰি, ডাকি হবে বোলা ৰাম ৰাম। নাম উচ্চাৰণ কৰাৰ লগে লগে যিমানবিলাক অপবস্তু আছে, অপশক্তি আছে, এইবিলাক আঁতৰি যাব। সেইকাৰণে ইয়াত কবিয়ে কৈছে সকলোৱে নাম লোৱা। ইয়ালৈকে উপদেশখিনি শেষ হ'ল। পৰীক্ষিত নৃপে পাছে পুচিলা শুকক, কি কৰিলা কৃষ্ণে পঠাই সাধু উদ্ধৱক। পৰম মধুৰ মূৰ্তি দেখন্তে মুকুতি, কৰিলন্ত অন্তৰ্ধান কমন যুগুতি। আমি কৈ আছিলো ভাগৱতৰ কথা, কেইবাঠাইতো চলি আছে। নৈমিষাৰণ্যত সূত মুনিয়ে ২৮,০০০ ঋষি মুনিৰ আগত কৈছে। কাৰ কথা কৈছে? শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক যিখিনি কৈ আছিল, আৰু বিদুৰক মৈত্ৰেয় যিখিনি কৈ আছিল, আৰু ব্ৰহ্মাই নাৰদক যি কৈ আছিল, এই কথোপকথনখিনি গোটেইখিনি নৈমিষাৰণ্যত সূত মুনিয়ে কৈ আছে। কাক? ২৮,০০০ ঋষি মুনিক, শৌনকক প্ৰমুখ্য কৰি। আৰু কোৱাৰ মাজতে এতিয়া শুকদেৱে পৰীক্ষিতৰ আগত যেতিয়া উদ্ধৱ আৰু কৃষ্ণৰ সংবাদৰ কথা ক'লে, কৃষ্ণ উদ্ধৱৰ মূল বস্তুটো এটাই। উদ্ধৱৰ প্ৰশ্ন আছিল যে তোমাক কেনেকৈ পাম, তুমি নাথাকিলে তোমাৰ ওচৰলৈ কেনেকৈ যাব। আৰু লগতে বহু প্ৰশ্ন কৰিছিলে, সম কাক কয়, দম কাক কয়, ঈশ্বৰ কোন, শত্ৰু কি, মিত্ৰ কি, বিভিন্ন ধৰণৰ প্ৰশ্ন। মূল কথাটো কৈছে ভগৱানে, কৃষ্ণই কৈছে মোক পোৱাৰ ৩টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্যস্তি কুত্ৰাচিত। হে উদ্ধৱ, মোক পাবৰ কাৰণে ৩টা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল হয়। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে ধ্যান ধাৰণা সমাধিৰ দ্বাৰা। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে বুলি এই সত্যটো অনুধাৱন কৰি কৃষ্ণত একান্ত শৰণ হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি পৰমানন্দ লাভ কৰিব পাৰে। যদিও ৩টা মাৰ্গৰ কথা উদ্ধৱক ক'লে, সিদ্ধান্ত দিছে এটা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। এই উদ্ধৱ, মই যদিও তোমাক ৩টা মাৰ্গৰ কথা কৈছো, মোৰ সিদ্ধান্ত কিন্তু এটা, সেইটো হৈছে ভক্তি মাৰ্গ। কিয়? যিজন ভগৱানে গীতাত অৰ্জুনক কৈছে সমু অহম সৰ্বভূতেষু নামে দেশ্য অস্তি না প্ৰিয়, ৯ম অধ্যায় ২৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সমু অহম সৰ্বভূতেষু, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছিকৈ প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, মই নিৰপেক্ষভাৱে সকলোৰে প্ৰতি সমান। আৰু যদি সকলোৰে প্ৰতি সমান, তেতিয়াহ'লে 2টা মাৰ্গ চাইড কৰি যাগ যজ্ঞ পূজা পাতল আৰু ধ্যান ধাৰণা সমাধি, এই 2টা চাইড কৰি কেৱল ভক্তিক গুৰুত্ব কিয় দিলা? ভগৱানে কি তেতিয়াহ'লে কৰ্মকাণ্ড, যাগ যজ্ঞ পূজা পাতল আৰু জ্ঞান মাৰ্গৰ প্ৰতি কি অকণমান সতিনী দৃষ্টিৰে চাইছে নেকি? নহয়, মাহিমাৰ দৃষ্টিৰে চোৱা নাই। কাৰণটো বুজক। ভগৱান কোন? পিতা সমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচন। ৯ম অধ্যায় ১৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ, বেদৰ ওংকাৰ মই, ঋক সাম যজুৰ সব বেদ মই। যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন পিতামহ, সেইজনে কি সন্তানৰ বেয়া কথা চিন্তা কৰিব নেকি?
কোন এনেকুৱা পিতৃ মাতৃ আছে যোনে নিজৰ সন্তানৰ বেয়াটো চিন্তা কৰিব, অহিত চিন্তা কৰিব? এনেকুৱা কোন আছে? কোনেও চিন্তা কৰিব নোৱাৰে। কিহৰ কাৰণে ক'লে? কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গ বাদ দিবলৈ। তত্ত্বটো বুজক। উদ্ধৱ কৃষ্ণ সংবাদৰ মূল কথা কৰ্মকাণ্ড, যাগ যজ্ঞ পূজা পাতল, যাক লৈ বৰ্তমান বিভিন্নজনে বিভিন্ন মন্তব্য দিছে। শাস্ত্ৰই কি কৈছে শুনক। উদ্ধৱক কৈছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্মসুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু যাগ যজ্ঞ পূজা পাতল কৰিলে 6টা বস্তুৰ শুদ্ধতা হ'ব লাগিব। যজ্ঞত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে, কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব বুলি কৈছে। মৃত্যু পৰ্যন্ত হ'ব পাৰে। পুৰোহিতৰ বুলি কোৱা নাই, সেৱকীৰ, যোনে যজ্ঞটো পতাইছে, সেৱকীসকলৰ। স্থান, য'তে ত'তে যজ্ঞ নহয়। কলি যুগৰ ভয়াৱহতাৰ কথা গম পায় এই ঋষিসকল, যি 28 সহস্ৰ ঋষি বেদত প্ৰধান, তেওঁলোকে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায়। তেওঁক অনুৰোধ কৰে, হে প্ৰভু, কলিযুগ অতি ভয়াৱহ, পাতকী, আৰু ইয়াৰ মানুহখিনিয়ে বৰ কষ্ট পাব। সেইকাৰণে জনকল্যাণৰ হকে, মানুহখিনিৰ কল্যাণ সাধনৰ হকে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছো। আমাক এটুকুৰা স্থান দিয়া। য'তে ত'তে যজ্ঞ নহয়। ভগৱান নাৰায়ণে ক'লে, মোৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰিম, এই চক্ৰৰ লগত তোমালোক যোৱা। মোৰ চক্ৰটো গৈ য'ত পৰি যাব, আৰু চক্ৰৰ মাজৰ নেমিবিলাক, যেনেকৈ চাইকেলৰ চকাৰ স্পকবিলাক, তেনেকৈ প্ৰভু ভগৱন্তৰ হাতৰ চক্ৰৰ মাজৰ যিবিলাক শলা, এইবিলাকক নেমি বুলি কয়। নেমি, য'ত চক্ৰটো ৰৈ যাব, নেমিবিলাক পৰি যাব, তাত তোমালোকে যজ্ঞ কৰিবা। আৰু এটা স্থানত গৈ চক্ৰটো ৰৈ গ'ল এখন প্ৰকাণ্ড ভয়ংকৰ অৰণ্যৰ মাজত, এটুকুৰা খালী ঠাইত, আৰু নেমিবিলাক পৰি গ'ল। য'ত নেমিবিলাক পৰি গ'ল, সেই জেগাখনত তেওঁলোকে যজ্ঞ কৰিলে। নেমি পৰাৰ কাৰণে জেগাখনৰ নাম হ'ল নৈমিষ। অৰণ্যৰ মাজত পৰাৰ কাৰণে নাম দিলে নৈমিষাৰণ্য। আৰু এছামে কৈছে এই চক্ৰটো নিমিষতে তাত পৰিছিল। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিকণ সময় লাগে, এইটোক এক নিমিষ বুলি কয়। আমাৰ এতিয়াও প্ৰায় ব্যৱহাৰ কৰে, নিমিষতে শেষ হৈ গ'ল, এই নিমিষতে গৈ পাবিগে। এই নিমিষ শব্দটো যে চকুৰ এটা পলক, চকুটো জপাওঁতে যিমান সময় লাগে, এইটোক এক নিমিষ বুলি কয়। তাত তেওঁলোকে ভগৱানৰ পৰা স্থান লৈ পেলাই যজ্ঞ কৰিছিল, তথাপিও সফল হ'ব নোৱাৰিলে। কৰিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলে বৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। কৌনকে স্বীকাৰ কৰিছে, নোৱাৰিলে কৰিব। তাত জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী তৈয়াৰ কৰিছিল। আৰু য'তে ত'তে আমি এতিয়া যজ্ঞ কৰিলে ক'ত ফল পাম? কাল, সময়, যেতিয়াই তেতিয়াই যজ্ঞ নহয়। বিশেষত যজ্ঞ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত হ'ব লাগে। কিন্তু বহুতো ঠাইত ৰাতিও যজ্ঞ কৰা দেখা যায়, হোমাগ্নি ইত্যাদি কৰে। শাস্ত্ৰত কিন্তু নাই, সন্ধিয়া হ'লে যজ্ঞ বন্ধ কৰে। চলি আহিছে, পৰম্পৰা বুলি কয়। স্থান, কাল, পাত্ৰ, তাত যিমানবিলাক দ্ৰব্য লগায়, পাত্ৰ লগায়, চব শুদ্ধ হ'ব লাগিব। আৰু বিশেষকৈ মন্ত্ৰ উচ্চাৰণ, মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি লাগিল, তেতিয়াহ'লে গণ্ডগোল আছে। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে
নলবাৰীৰ ওচৰৰ এখন মনসা পূজাৰ শতবাৰ্ষিকী উপলক্ষে পতা ধৰ্মালোচনী সভাত আলোচক হিচাপে নিমন্ত্ৰণ দিছিল আৰু যিকেইজন ল'ৰা আহিছিল আমাক নিমন্ত্ৰণ দিবলৈ আমি তেওঁলোকক কৈছিলোঁ যে তোমালোক আহিছে ভাল হৈছে মই ভাল পাইছোঁ কিন্তু মই যি কম গীতা ভাগৱতৰ পৰা কম আৰু গীতা ভাগৱতে এক ধৰণৰ কথা কৈছে তোমালোকে মনসা পূজাৰ উপলক্ষে পাতিছে মই কোৱা কথাখিনিত পিছত যদি বেয়া পোৱা মোৰো বেয়া লাগিব বোলে নহয় ৰাইজে বিচাৰিছে আপুনি যি ক'ব শাস্ত্ৰৰ পৰা ক'ব আপুনিতো নিজাকে একো নকয় বোলো নকওঁ মই যি কম গীতা ভাগৱতৰ কম আৰু উদ্ধৃতি দিয়ে কম ৰেফাৰেন্স দাঙি ধৰা হ'ব বোলে হ'ব আপোনাক বিচাৰিছে আহিব আমি গ'লো আমাক ভাষণ দিবলৈ দিলে 2 ঘণ্টাৰ ভাষণত যজ্ঞৰ কথা ওলাল আমি কওঁ বুলি কোন হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয় প্ৰভু ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি আগবঢ়াই যোৱা হয় তেওঁ যেনেকৈ লৈ যায় গৈ থাকো যজ্ঞৰ কথা ওলাল আমি ক'লো যজ্ঞটো এবিধ নহয় আমি যেনেকৈ এবিধেই বুলি ভাবো কেৱল দ্ৰব্য যজ্ঞ আমি সৰুৰে পৰা ভাবো যে যজ্ঞ মানে এটাই অগ্নি প্ৰজ্বলিত হ'ব আৰু তাত দ্ৰব্যৰ আহুতি দিব এইটোকে যজ্ঞ বুলি ভাবি আছিলো কিন্তু গীতাই চকু খোল খুৱাই দিলে দ্ৰব্য যজ্ঞ তপু যজ্ঞ যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংচিত ব্ৰত 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা হে অৰ্জুন যজ্ঞ বহুত আছে দ্ৰব্যৰ যজ্ঞ আছে তপৰ যজ্ঞ আছে কায় মনো বাণীৰ তপ যোগৰ যজ্ঞ আছে কেনেকৈ ইন্দ্ৰিয়বিলাক ঠিক ঠাক কৰিবৰ কাৰণে যোগাসন ইত্যাদিৰ দ্বাৰা ঈশ্বৰৰ লগত কি ধৰণে আমি সংযোগ কৰিব সম্পৰ্ক কৰিব পাৰো সংযোগ কৰিব পাৰো আৰু দ্ৰব্য যজ্ঞ তপ যজ্ঞ যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় নিজক জানিবৰ কাৰণে আৰু আটাইতকৈ কৈছে জ্ঞান যজ্ঞ যেটো আজি হৈ আছে এটো জ্ঞান যজ্ঞ ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে আৰু আমি আমাৰ অজ্ঞানবিলাক ইয়াত আহুতি দি আছো ভগৱান কৃষ্ণই ক'লে শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰন্তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা হে অৰ্জুন সমস্ত যজ্ঞৰ ভিতৰত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ ভগৱান কৃষ্ণই ক'লে লগতে আমি তাত আগবঢ়ালো যে যজ্ঞ কৰাত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বিপৰ্যয় ঘটিব পাৰে 2 ঘণ্টাৰ ভাষণ দি আমি নামি আহিলো অহাৰ লগে লগে কমিটিৰ ল'ৰাখিনিয়ে ঘেৰাও কৰি ধৰিলে আৰু ক'লে যে ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল বোলো কোনটো বোলে আপুনি কৈছে যে 6টা বস্তুৰ শুদ্ধ নহ'লে যাজকৰ মৃত্যু হ'ব আমাৰ কমিটিখন যাজক হয় নে নহয় আমি বোলো কমিটিখনটো যাজক হয় লগতে তোমালোকৰ সেৱকী যিমান আছে সব যাজক পুৰোহিতক বাদ দি সেৱকীসকল যাজক তেওঁলোকে ক'লে আমি জানো যে আপুনি এনেই কোৱা নাই আমাক অকণ বুজাই দিয়কচোন আৰু ভালকে কি ঘটনাটো আপুনি ক'লে মন্ত্ৰ ভুল হ'লেও গণ্ডগোল হ'ব বোলো হয় ভাগৱতত 6ষ্ঠ স্কন্ধত এটা কাহিনী আছে বৃত্তাসুৰবধ দস্তা মুনি বুলি এজন মুনি আছিল তেওঁৰ পিতেক আছিল বিশ্বৰূপ গুৰু বৃহস্পতিয়ে যেতিয়া ইন্দ্ৰক এবাৰ ত্যাগ কৰিলে মনত আঘাত পায় তেতিয়া তেওঁলোকে বিশ্বৰূপৰ ওচৰত শৰণ লৈছিল ভগৱান বিষ্ণুৰ উপদেশত বিশ্বৰূপ দস্তা মুনিৰ ল'ৰা আৰু গুৰু হিচাপে তেওঁক বৰণ কৰিছিল বিশ্বৰূপৰ মাতুল বংশ মামাৰ বংশটো আসুৰিক প্ৰভু ভগৱন্তলৈ অৰ্পণ কৰা প্ৰসাদ বিশ্বৰূপে আনি অসুৰ বংশক দিয়ে এই কথাত ক্ৰোধিত হৈ ইন্দ্ৰই বিশ্বৰূপৰ ডিঙি কাটি দিলে বধ কৰিলে গুৰু হত্যা ব্ৰহ্মবধ দস্তা মুনিৰ ক্ৰোধ উঠিল আৰু বৃত্তাসুৰক যজ্ঞৰ পৰা সৃষ্টি কৰিলে ইন্দ্ৰক বধ কৰিবৰ কাৰণে পুনৰ যজ্ঞ কৰিলে আৰু যজ্ঞত আহুতি দিয়াৰ সময়ত পূৰ্ণ আহুতি মন্ত্ৰত খেলি মেলি লাগি গ'ল তেওঁ ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক ইন্দ্ৰ শত্ৰু বিবৰ্ধন আৰু মুখৰ পৰা ক্ৰোধৰ ভমকত ওলাই গ'ল ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন মন্ত্ৰত খেলি মেলি হৈ গ'ল ছিদ্ৰ ৰৈ গ'ল য'ত হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক
তাত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ, গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'ল। ল'ৰাকেইটাই মোক ক'লে যে ছাৰ, আপুনি কোৱা কথাটো 100% সত্য বুলি আমাৰো অনুমান হৈছে। বোলো কেনেকৈ মানি ল'লা পটককে? তেওঁলোকে কোৱা কথা কৈছে, যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছিল, আৰু এই বছৰ আজি সপ্তমী তিথি, কালি ৰাতিলৈকে আমাৰ লগত কাম কৰি থকা এজন সতীৰ্থৰ আজি পুৱা ভাগত মৃত্যু হৈছে। আমি বুজি পোৱা নাছিলোঁ 2 বছৰত 2জনকৈ কমিটিৰ লোক আমি হেৰুৱাইছোঁ। কিহৰ কাৰণে, কি ভুল হৈছে? সেইকাৰণে আপুনি কোৱা কথাকেইটাই হৃদয় স্পৰ্শ কৰি গ'ল, সেইকাৰণে আপোনাৰ পৰা জানি ল'লোঁ। উপায় কি আছে? আমি বোলো উপায় আমি কি দিম, আমি নিজৰ কথা কমেই কওঁ। আমি ক'লো উপায়টো মহাপুৰুষ মাধৱদেৱে দিছে ঘোষাত, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। একো নাই, আপুনি লেট্ৰিনত বহি থাকিও কৃষ্ণ কৃষ্ণ ক'ব পাৰে, ৰাম নাম ল'ব পাৰে। বয়স বাঢ়ি আহিলে মানুহে কৃষ্ণ বুলি উচ্চাৰণ নকৰি পেলাই কৃষ্ণ কৃষ্ণ বুলি কয়, তেতিয়াও কোনো কথা নাই। এখন গাঁৱত এজন মানুহ আছিল, সি গোটেই গাঁৱৰ গৰু চৰায়। আজিকালি আমাৰ গাঁওবিলাকত গৰু কমিয়ে গ'ল, আপোনালোকৰ ফালে কি নাজানো। আগতে পাল চৰাই, গোটেই ঘৰৰ চবলে প্ৰত্যেকখন গাঁৱৰ গৰুবিলাক লৈ যায় পাল পাতি, আজি যদি এজনৰ কাইলৈ এজনৰ, তেনেকৈ। সেইখন গাঁৱত এটা নিয়ম আছিল যে এজনেই আছে চৰোৱা, সেইজনক সকলোৱে খোৱা বোৱাৰ দায়িত্ব লয় আৰু তেওঁ সদায় গৰু চৰাবলৈ নিয়ে। এদিন গৰু চৰাবলৈ গ'ল, গৰুখিনি এৰি দিয়াৰ পাছত তেওঁ দেখিলে ফিল্ডখনৰ কাষৰ ৰাস্তাটোৱেদি কেইজনমান বগা বগা খুব সুন্দৰ সাজ পৰিধান কৰা কেইজনমান ভকতক দেখা পালে, আৰু গৰখীয়াজন দৌৰ মাৰি গৈ তাৰ মনত কি আহিল আৰু নাজানো, সি ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু সমস্ত, আমি গম পাইছোঁ আপোনালোক ঈশ্বৰৰ একেবাৰে কাষৰ কোনোবা, আমাকো অকণমান কিবা মন্ত্ৰ এটা শিকাই দিয়কচোন, আমিও ঈশ্বৰ ভক্তি কৰিম। চাওক, মানুহে যেতিয়ালৈকে কথা নকয় তেতিয়ালৈকে তেওঁৰ ভিতৰত কিমান পটেনচিয়েল আছে, কিমান জ্ঞান আছে, এইটো আনে গম নাপায়। যদা যদা বাচ্যতি বাণী বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া গম পায় যে তেওঁ কিমান পানীৰ মাছ, কিমান জ্ঞানৰ গভীৰতা, কথা ক'লে গম পায়। সেইকাৰণে পৰাপক্ষত কথা নোকোৱাকে থকাটো ভাল, কিন্তু কথা কোৱাটো এটা আৰ্ট বা কলা। কথা নোকোৱাকে থাকিব পৰাটো বেছি ভাল, আৰু সেইবিলাক জেগাততো কথা ক'বই নালাগে যিবিলাকত আপোনাৰ কথাৰ কোনো গুৰুত্ব নিদিয়ে, নিজে লাজ পাব। তাত কওক য'ত আপোনাৰ কথাৰ গুৰুত্ব দিছে, তাত আপুনি কওক। যি কি নহওক, এই ল'ৰাজনে মাত্ৰ সেইকেইটা কথা কৈছিলে, গৰখীয়াজনে তাতেই ভকত কেইজনে গম পালে যে ইয়াৰ পঢ়া শুনা একেবাৰে নাই, পঢ়া শুনা নাই, আৰু সেইকাৰণে ভাবিলে ইয়াক মন্ত্ৰ দি পেলাইতো কি লাভ হ'ব। তাক ক'লে তই কি কৰ? সি ক'লে গৰু চৰাও। তেতিয়াহ'লে এটা কাম কৰ, তোক এটা নাম দিওঁ, তই সেই নামটোকে জপ কৰি থাকিবি, লৈ থাকিবি মুখত, যিমান পাৰ নাম ল'বি। বোলে দিয়ক। তই গৰু চৰাও, আমাৰ ভগৱানো গৰু চৰাইছিল এসময়ত, নাম আছিল গোপাল। গো পাল, গোক যোনে পালন কৰে, গো ইন্দ্ৰিয়কো বুজায়, গো বেদকো বুজায়, আৰু গৰুকো বুজায়, বৎস পালক। ভগৱান কৃষ্ণ সৰু থাকোঁতে বৎস পালন কৰিছিল, সেইকাৰণে গোপালো এটা নাম। ক'লে গোপাল নামটো দিলোঁ, গোপাল গোপাল কৈ ভগৱানৰ নাম এটা গোপাল, তই গোপাল 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 নাম লৈ থাকিবি, যা, তোৰ বহুত লাভ হ'ব। সি একেবাৰে লিখা পঢ়া নজনা, নামটো মুখস্থ কৰি গৈছে, গোপাল 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 গোপাল। অলপ দূৰ যোৱাৰ পাছত দেখিলে এটা পুখুৰীত তাৰ লগৰ গৰখীয়াজনৰ ম'হ এজনীয়ে বোকাত সোমাই খেচি আছে, আৰু ম'হজনী গাভিনী, অভাৰখন বহুত ডাঙৰ। ই ম'হজনীক দেখাৰ লগে লগে তাৰ মনলৈ ভাৱ আহিল, আপুনি যাৰ লগত এনি টাইম থাকে তাৰ প্ৰভাৱটো পৰিবই। ম'হজনীক দেখাৰ লগে লগে সি ভাবিলে, এইজনী ম'হটো গাভিনী হৈছেতো, বহুত গাখীৰ দিব, প্ৰায় 15-20 লিটাৰ আহিব, এইটো অমুকৰ ঘৰৰ। তাৰ চিন্তা ভাৱনাত গোটেই ম'হজনীৰ হিষ্ট্ৰী আহিল।
অলপ পাছত সি নামটো পাহৰি থাকিলে কি দিছিলে আৰু ইতিমধ্যে চাইছে ভকত কিজন নাইকিয়া গ'ল আঁতৰি তাৰ এতিয়া চিন্তা লাগি গ'ল কি দিছিলে নামটো তেনেকুৱাতে তাৰ লগৰ গৰখীয়াজন আহি এই গাভিনী মহ যিজনীয়ে বোকাত খেচি আছিলে মহজনীলে চাই ক'লে হেই বোকাত সোমাই কি গপকু কৰি আছ ওলা মানে ক'ব বিচাৰিছিল কি গপ মাৰি আছ গপকু বুলি ক'লে গপকু ই গপটো শুনি পেলাই তাৰ অকমান মাৰিছে মাইণ্ডত যে এইটোৱে দিছিলে নাম আৰু সেইকাৰণে সি ভাবিলে গপকুৱে হয় তাৰমানে ভগৱানৰ নাম মনত ভাবি আছে ভগৱানৰ কিন্তু মুখত এতিয়া নামটো কি আহি গ'ল গোপাল গৈ গপকু হৈ গ'ল সি গৰখীয়াটোক ক'লে মোৰ গৰুকেইটা চাবি মই নামটো আজি ভালকে মুখস্থ কৰি ল'ব লাগিব পাহৰি যাওঁ নহ'লে বাৰে বাৰে গছ এজোপাৰ তলত বহি লৈ পেলাই গপকু 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 এনেকৈ নাম লৈ আছে মুখস্থ কৰিছে বৈকুণ্ঠত লক্ষী আয়ে আনি পেলাই আহাৰ মুঠি প্ৰভু ভগৱন্তক দিছে ভগৱানে ফিচিককে হাই মাৰি দিলে আয়ে সুধিলে কি হ'ল প্ৰভু আহাৰত কিবা কমি বেছি নেকি বোলে তেনেকুৱা একো নাই মৃত্যু লোকত আজি মোক এটা নতুন নাম দিলে কি নাম গপকু লক্ষীয়ে কৈছে মই তোমাৰ হাজাৰটা নাম জানো সহস্ৰ নাম মই জানো তাত গপকু শব্দটো নাই ক'লে সেইকাৰণেতো কৈছো নতুন নাম দিছে লক্ষীৰ মনত সন্দেহ হৈছে যে তোমাৰ নাম যেতিয়া নহয় তুমি কেনেকে গম পালা তোমাক মাতিছে আমাৰ সংসাৰৰ ক্ষেত্ৰতো সেইটোৱে মোৰ নাম যদি ৰন্তু কোনোবাই যদি ৰমেশ দিনেশ বুলি মাতি থাকে মই কেলে চাম এফালে কিন্তু আমাৰ আৰু ভগৱানৰ মাজত পাৰ্থক্য এটাই আছে তেওঁ আপুনি বাহ্যিকভাৱে কি কৰিছে সেইটো ইমান গুৰুত্ব নিদিয়ে আপোনাৰ ভাৱত কি চলি আছে সেইটো গুৰুত্ব দিয়ে আৰু ভাৱত তাৰটো ঈশ্বৰ আছে কিন্তু মুখেৰে কৈ আছে গপকু ভগৱানে কৈছে মুকে মাতিছে তুমি সন্দেহ নকৰিবা লক্ষীয়ে কৈছে মোৰ বিশ্বাস নহয় অজ্ঞস্য অশ্ৰদ্ধবাঞ্চ সংশয়ী আত্মা বিনশ্যতি গীতা ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোক সংশয় যেতিয়া মানুহৰ মনত সোমাব সন্দেহ সোমাব ঘৰখন শেষ হৈ যায় পতি পত্নীৰ মাজত হওক শাহু বোৱাৰীৰ মাজত হওক পিতা পুত্ৰৰ মাজত হওক মাক জীয়েকৰ মাজত হওক সন্দেহ যদি সোমাই গ'ল কাৰোবাৰ মনত ইয়াক উলিওৱাটো বৰ কঠিন এখন ঘৰে ধ্বংস হৈ যাব কেৱল সন্দেহ ভগৱানে ভাবিলে লক্ষীৰ মনত সন্দেহ সোমাল এই সন্দেহ দূৰ কৰিবই লাগিব সেইকাৰণে লক্ষীক ক'লে এটা কাম নকৰা কেলে তুমি সন্দেহ কৰি থকাতকৈ নিজে গৈ পৰীক্ষা কৰি আহা কাৰ নাম লৈছে গম পাই যাব লক্ষীয়ে ক'লে ঠিক আছে মই পৰীক্ষা কৰিমেই মোৰ মনা নাই তোমাৰ হাজাৰটা নামৰ ভিতৰত কিবা এটা লোৱা হ'লে মই মানিলোহেঁতেন গপকু গপকু কৈছে তুমি কৈছা মোকে মাতি আছে কেনেকে এইটো হ'ব পাৰে বোলে যোৱা পৰীক্ষা কৰি চাবা বুঢ়ী মানুহ এগৰাকীৰ ভেকচন লৈ আহিল আৰু এই গছৰ তলত বহি গপকু 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 নাম লৈ আছে আইগৰাকী আহি সুধিলে অ' পাই কাৰ নাম লৈছানো ই ভাবিলে হ'ল আকৌ আহিল পাহৰিম এতিয়া কথা পাতিবলৈ ধৰিলে সেইকাৰণে চকু মেলাই নাই আৰু ইংগিত কৰিছে গপকু 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 লক্ষীয়ে কৈছে অ' পাই কাৰ নাম লৈছা বোলে গপকু গপকু ই ভাবিছে মোক পাহৰাইহে এৰিব আৰু লক্ষীয়ে ভাবিছে আহিছো বৈকুণ্ঠৰ পৰা এইটো মই কনফাৰ্ম কৰিবৰ কাৰণে শুদ্ধ উত্তৰ নোপোৱালৈকে ময়ো নাযাওঁ বাৰে বাৰে সুধি আছে অ' পাই কাৰ নাম লৈছনো ইয়াৰ লাহে লাহে খংটো উঠি আহি আছে গৰখীয়া ল'ৰা আৰু যেতিয়া বাৰে বাৰে একেটা কথা সুধি আছে শেষত খঙে একদম চিধা মূৰত মাৰিছে কৈছে তাত একেটা কথাকে বাৰে বাৰে সুধি আছে যা তোৰ পয়েৰৰ নাম লৈছো তোৰ গিৰিয়েৰৰ নাম লৈছো লক্ষীয়ে ভাবিলে হয়তো ঠিকেইটো কথা মোক স্বামীয়ে ঠিকেই কৈছিলে তাৰমানে মোক ঠিকেই কৈছিলে যে হয় তেওঁৰে নাম লৈছে কথাৰ তাৎপৰ্য হৈছে যে হৰি নাম কীৰ্তনত আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে গোপাল বুলি কৈছে নে গপকু বুলি কৈছে এইটো একো ডাঙৰ কথা নহয় ভাৱত কি আছে আপোনাৰ ভাৱত যদি জনাৰ্দন আছে ভাৱত যদি ভগৱান কৃষ্ণ আছে আপুনি মুখেৰে কিবা ভুল হৈ গ'ল একো নাই প্ৰাৰ্থনা কৰিছিল আপুনি ঘোষাপদী ভুল হৈ গ'ল হ'ব দিয়ক কি আছে মনত ৰাখক কৃষ্ণ হৃদয়ত ৰাখক কৃষ্ণ তাত আপুনি ফল পাব